হেল্ল' এভৰিৱান, আজি আমি গৈ আছোঁ কায়ামায়া আপোনাৰ দোকান এখনলৈ। আপোনালোকক দেখুৱাই আছোঁ। এয়া বাইকেদি আমি দুইজনে কথা পাতি গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আমি কোন দোকানলৈ গৈছোঁ আপোনালোকক দেখুৱাম। এয়া গৈ মানে ইফালে সেই একেবাৰে কেঁচা ৰাস্তাত পৰিলোঁ। ইমান জাম্পিং কৰিছে। এয়া সন্মুখতে পালোহি দোকান, বৰুৱা ইলেক্ট্ৰনিকেলছ দোকান আহি পালোঁ। আৰু ইয়াত দোকানখন অকণমান চকু ফুৰাই চালোঁ। বস্তু এটা ল'ম যিহেতু, সেইকাৰণে এফালে চালোঁ। আমি বস্তু এটা চাইছোঁ। এয়া বস্তু এজনে মানে লৈ আছে, তাকে অকণমান চালোঁ দোকানৰ ভিতৰতো চকু ফুৰাই। আৰু আমিও এটা প্লাক্স ল'ম বুলি আহি আছোঁ, যিহেতু এতিয়া ঠাণ্ডা দিন। অ'টোত কাম কৰিবলৈ আমাক প্লাক্স এটা দৰকাৰ হয়, চাহ অকণ লৈ যাবলৈ। এইকাৰণে চাবলৈ আহিলোঁ। আৰু মই ইফালে চাই আছোঁ আৰু কায়েও মানে ইফালে মানে চাইছে, ময়ো আনফালে চাই আছোঁ। মিল্টনৰ প্লাক্স এটা চালোঁ আৰু লগতে দোকানখনত কি ৰাখিছে তাকে চকু ফুৰাই চাবলৈ আৰম্ভ কৰি দিছোঁ। আৰু আমাৰ কায়েও এইফালে ৰৈ পেলাই চাই আছে, আপোনালোকে চাব পাৰে। দোকানখনত ভালেমান বস্তু ৰখা হৈছে আৰু দোকানীজন আমাৰ অসমীয়া মানুহে। এইফালে দিছৈ চাৰিআলিত খুলিছে দোকানখন। আপোনাৰ ইলেক্ট্ৰনিক বস্তু বহুত ধৰণৰ বস্তু বিকে আৰু ইয়াত 1 নম্বৰ বস্তুৱে বিকে প্ৰায়। ল'ৰাটো আৰু যদি কিবা এটা বেয়া হয় নিজে মানে ঠিক ঠাক কৰে। এইফালে আমাক বুজাই আছে মিল্টনৰ ইমানটো পৰিব, ইমানটো হ'লে তাত ইমান মানে ডিছকাউণ্ট নাই, এইটো কৈ আছে। আৰু মই ইফালে মানে দোকানৰ সন্মুখতে গৈ পেলাই অকণমান চাইছোঁ। আৰু কাষ্টমাৰো মানে যিহেতু ভিৰ হৈ আছে, সেইকাৰণে মই বাহিৰলৈ ওলাই অকণমান চকু ফুৰাই চাই আছোঁ। ইফালে আৰু আন এজন কাষ্টমাৰক দেখুৱাই আছে, এইফালে আপোনালোকে চাব পাৰে। আমাৰ কায়েও চাইছে। তাৰপিছত মই এইফালে প্লাক্সৰ হেৰিবোৰ চাই আছোঁ, বস্তুবোৰ। এইফালে আমাৰ কায়ে লৈছে, এইটোৱে ল'ব নেকি সম্ভৱ। এইখন দাঙিছে 1 লিটাৰ মিল্টনৰ প্লাক্স এটা। বৰুৱা ইলেক্ট্ৰনিকেলছ দোকান এয়া দিছৈ চাৰিআলিত আপোনালোকে গ'লে পাব। আৰু ইয়াত ইলেক্ট্ৰনিক মানে যিকোনো বস্তুৱেই মানে পোৱা যায়। আৰু দোকানীজনক কথা পাতি ভাল লাগে। আৰু বিশেষ মানে দাম দৰ কৰিবলগীয়া নহয়, যিহেতু আপোনালোকে আহি পেলাই লৈ যাব পাৰিব। দোকানখনলৈ আহিব।